ফকিৰগঞ্জৰ ইয়াহাব বজাৰৰ গৰাখহনীয়া পৰিদৰ্শন সাংসদ ৰকিবুল হুছেইনৰ যোৱাকালি সন্ধিয়া ফকিৰগঞ্জৰ ইয়াহাব বজাৰত উপস্থিত হয় ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন। ফকিৰগঞ্জৰ ইয়াহাব বজাৰত কেইবাদিনৰ পৰা ব্ৰহ্মপুত্ৰ নদীত আৰম্ভ হৈছে তীব্ৰ গৰাখহনীয়াৰ কবলত পৰি দিক বিদিক হেৰুৱাইছে ৰাইজে। নিশালৈ ৰাইজৰ সৈতে মত বিনিময় কৰে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে। আজি নহয় বহুদিনীয়া সমস্যা গৰাখহনীয়া আপোনালোকে ৰোধ কৰিবৰ কাৰণে এটা পৰিকল্পিত এটা প্ৰচেষ্টাৰ প্ৰয়োজন আৰু সেইকাৰণে মই লোকসভাত এবাৰ গৈয়ে কৈছোঁ মোৰ মাত্ৰ কেইটামান দিন হৈছে মই বাজেট সেশ্যন এটা পাইছোঁ তাতে মই কৈছোঁ যে এই সমস্যাটো সমাধান কৰিবলৈ হ'লে ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰে প্ৰয়োজন হ'ব। ষ্টেট গভৰ্ণমেণ্ট এখনে এনেকুৱা ডাঙৰ সমস্যাটো সমাধান কৰিব নোৱাৰে গতিকে গৰাখহনীয়া সমস্যাটো এটা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে। মই যেতিয়া ব্ৰহ্মপুত্ৰৰ কথা আৰু ইয়াৰ ট্ৰিবিউটাৰিজৰ কথা লোকসভাত কৈছোঁ অল পাৰ্টি ডেলিগেশ্যন এটা ইয়ালৈ আহিব কৈছোঁ যে আমাৰ ইয়াৰ মানুহে কিমান কষ্টৰে থাকে ইয়াৰ লিভিং আমাৰ গোটেই মানুহখিনিৰ কিমান আপোনাৰ অসুবিধা সেই কথাখিনি দিল্লীত বহি থাকি ক'ব নোৱাৰে। সেইকাৰণে মই ৱাটাৰ ৰিচোৰ্চ কমিটিৰ অল পাৰ্টি ডেলিগেশ্যনক স্পীকাৰ ডাঙৰীয়াকো কৈছোঁ এটা পঠিয়াওক এই ব্যাপক অঞ্চল অকল এই অঞ্চলৰে নহয় ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া বিশেষকৈ ধুবুৰী লোকসভাৰ পৰা আদি কৰি মাজুলীলৈকে চৰ আৰু চাপৰিৰ যিটো সমস্যা এই সমস্যাটো ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰে চাই এই সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নকৰালৈকে এই সমস্যাটো থাকি যাব। আজি আমি ফকিৰগঞ্জৰ সমস্যা সমাধান কৰিব গ'লে আপোনাৰ অন্য এটা সমস্যা হ'ব ইয়াৰ পৰা আপুনি এইখিনি সময়ত আপুনি পাৰ্কোপাইণ্ডি কৰিলে অন্য এটা সমস্যা হ'ব। গতিকে এটা পৰিকল্পিতভাৱে এই সমস্যাটো যদি পাৰ্মানেণ্ট প্ৰটেকশ্যন কৰিবলৈ যায় আমি ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰ কাৰণে মই বাৰে বাৰে কেইবাবাৰো লোকসভাত কৈছোঁ আৰু এইটো দৃষ্টিগোচৰ কৰিছোঁ। মই আশা কৰিছোঁ যে আমি ৱাটাৰ ৰিচোৰ্চ কমিটিৰ ষ্টেণ্ডিং কমিটিটোৰ মই মেম্বাৰ এটা স্থায়ী সমাধানৰ ক্ষেত্ৰত আমি এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আন্তৰিকতাৰ এটা প্ৰয়োজন। এই ক্ষেত্ৰত কোনো ৰাজনৈতিক চিন্তাধাৰা উদ্ধত থাকি এই দুখীয়া মানুহসকলৰ কথা চিন্তা কৰি এই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত চেষ্টা কৰিব লাগে। এই অঞ্চলৰ ইমিডিয়েট ৰিলিফৰ কাৰণে আমি যেতিয়া ইমিডিয়েট আহিছোঁ তেতিয়া ইয়াৰ অফিচাৰসকলে ক'লে যে এতিয়া 4.5 কিলোমিটাৰ আমাৰ গৰাখহনীয়া ব্যাপক ৰূপত হৈছে তাৰে 1200 মিটাৰ তেওঁলোকে প্ৰটেকশ্যন পাৰ্কোপাইণ্ডি কৰিছে। মানকাছাৰৰ পৰা চানবৰ আলীৰ ৰিপৰ্ট এনি ভাৰত 24।